নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি গড়চৰ পথৰ বনিয়া চুবত বিনু দেৱীৰ ঘৰত। আৰু আজিনো বিনু দেৱীৰ ঘৰত কিয় উপস্থিত আছোঁ? বিনু দেৱী হৈছে এজন আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিনদাৰ অনুৰাগী। আৰু বাইদেউ এটা জুবিনদাৰ অনুৰাগীসকলৰ কাৰণে 8টামান কবিতা লিখিছে। মানে এনেকুৱা কবিতা লিখিছে, মানে আপোনালোকে কবিতাটো চাব। আৰু কবিতাটো কাৰ কাৰণে লিখিছে? জুবিন অনুৰাগী 3,50,00,000 আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিনদাৰ অনুৰাগীসকলৰ কাৰণে বাইদেৱে এই কবিতাটো লিখিছে। আপোনালোকে ভাল কৰি চাব, ধুনীয়া কৰি চাব। বহুত কষ্ট কৰি লিখিছে। আৰু যিদিনাৰ পৰা মানে জুবিনদাৰ মানে খবৰটো পাইছিল 19 ছেপ্টেম্বৰৰ দিনাখনে যেতিয়া বাইদেউ মানে এই জুবিনদাৰ ঘটনাটো শুনিছিল, বাইদেউ এনেকুৱা হ'ল, বাইদেউ সেইদিনাখনেতো ভাত খোৱা বাদে বাইদেউ মানে বিচনাত পৰি আছে। যে জুবিনদা তিনিদিন বাইদেউ মানে বিচনাত পৰি আছে আৰু ভাত পানী একো নাই। খোৱা লোৱাৰ মানে চিমটে এৰিয়ে দিছি। মানে নন ষ্টপ খালি জুবিনদা আমাক এৰি থৈ এনেকৈ গুচি যাব পাৰেনে? জুবিনদা কমচে কম যাৱাৰ আগমুহূৰ্তত আমাক অকণমান জনাই থৈ যাব লাগিছিল। আৰু জুবিনদা এনেকৈ ছিংগাপুৰৰ পৰাই মানে মৃত্যুক সাৱটি ল'ব লগা হ'ল। গতিকে গাইজ, আপোনালোকে এই ভিডিঅ'টো বিনু দেৱী বাইদেউ ইমান কষ্ট কৰি লিখিছে, কান্দি কান্দি জুবিনদাৰ কাৰণে এই কবিতাটো লিখিছে। আপোনালোকে ধুনীয়া কৰি চাব গাইজ। আৰু এবাৰ কৈছোঁ, 3,50,00,000 মানে 3,50,00,000 জুবিনদাৰ অনুৰাগী সকলৰ কাৰণে এই ভিডিঅ'টো বাইদেউ বনাইছে। আৰু এই কবিতাটো বাইদেউ নিজে কান্দি কান্দি লিখিছে। এই ভিডিঅ'টোত কিনো আছে, বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। নমস্কাৰ বাইদেউ। গাইজ, আজি মই ফাইনেলি উপস্থিত আছোঁ বাইহাটা চাৰিআলি আগদলা স্কুলৰ পিছফালে যিটো চুবুৰী আছে, বনিয়া চুবুৰীত মই উপস্থিত আছোঁ। গাইজ, ফাইনেলি এই বাইদেউ বিনু বাইদেউৰ ঘৰত উপস্থিত আছোঁ। বিনু বাইদেউ জুবিনদাৰ অনুৰাগী। বাইদেউ জুবিনদা যেতিয়াৰ পৰা মানে বেয়া খবৰটো পাইছিল, সেই দিনাখনৰ পৰা বাইদেউ মানে ভাত পানী নাই, 3দিন কৰি ভাত পানী নাই। লগতে তাৰমানে এতিয়া অকণমান খাব ধৰিছে। বাইদেউ কান্দি কান্দি যিটো কবিতা লিখিছে জুবিনদাৰ কাৰণে, মানে আচৰিত কবিতা লিখিছে। জুবিনদাৰ 3,50,00,000 অনুৰাগীৰ কাৰণে এই কবিতাটো বনাইছে বাইদেউ। ইমান মজাকে বনাইছে, ইমান ভাল কৰি বনাইছে, বহুত ভাল লাগছে। আচ্ছা, যিয়ে ন, যেতিয়া জুবিনদা আমাৰ মাজৰ পৰা গ'ল আৰু জুবিনদাৰ মৃত্যু হৈছে ছিংগাপুৰত। মানে আমি জানা মতে পানীত সাঁতুৰি মৃত্যু হোৱা বুলি আমি গম পাইছোঁ। আচ্ছা, যিয়ে নহওক বাৰু, আমি তাৰে ভিতৰৰ খণ্ডখান্তি আমি বেছি ভালদৰে নাজানো। কিছুমান কথা ক'লেও গণ্ডগোল লাগি যাব পাৰে। আৰু জুবিনদা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই ইমান সহায় কৰিছে, মানে মূৰৰ ঘাম মাটিত পেলাই এনেকৈ কষ্ট কৰিছে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই ছিংগাপুৰলৈ পুলিচৰ লগত আলোচনা কৰি ছিংগাপুৰৰ পৰাই হেমন্ত মামাই আমাৰ অসমৰ প্ৰয়াত জুবিনদাক ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ লৈ আহে। আৰু প্ৰথম লৈ আহিছে ছিংগাপুৰৰ পৰাই আপোনাৰ দিল্লী। অসমৰ মুখ্যমন্ত্ৰী দিল্লীলৈ গৈছে আৰু দিল্লীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিনদাক শ্ৰদ্ধা জনাইছে।
আমি দেখা পাইছোঁ, টিভিত দেখা পাইছোঁ, মোবাইলত দেখা পাইছোঁ। দিল্লীৰ পৰা লৈ আহিল গুৱাহাটী, গুৱাহাটীৰ পৰা লৈ আহিল মানে জুবিন দাক মানে কাহিলীপাৰাত 1 ঘণ্টা ৰাখি কেনে জুবিন দাক সৰু সজাইত লৈ গ'ল। আৰু সৰু সজাইত ইমান কষ্ট কৰিছে জুবিন দাই, হেমন্ত মামা ইমান কষ্ট কৰিছে জুবিন দাৰ কাৰণে, যিটো কৰিছে পাহৰিব নোৱাৰা মানে কষ্ট কৰিছে আৰু মানে মূৰৰ ঘম মানে মাটিত পেলাই পেলাই কষ্ট কৰিছে। যিয়ে নহওক, যেতিয়া জুবিন দাৰ মানে শ্ৰদ্ধাঞ্জলি জনোৱাটো আমাৰ মুখ্যমন্ত্ৰী মানে আছে, প্ৰথমতে আছে, আমি দেখা পাইছোঁ শ্ৰদ্ধাঞ্জলি জনোৱাত। আৰু যেতিয়া এইটো হেৰিত সোণাপুৰত লৈ গ'ল, সোণাপুৰ কমাৰকুছিত, তাতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰথম শ্ৰদ্ধাঞ্জলি জনাইছে, বহুত ভাল লাগছে। আৰু এতিয়ালৈ আমাৰ মুখ্যমন্ত্ৰী কষ্ট কৰিয়ে আছে ন্যায় দিবৰ কাৰণে। আৰু বৰ্তমান আমি আজি 2-3 দিন আগত আমি দেখা পালোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ পৰা 4জন আহিব, ইতিমধ্যে 3জন আহিল আৰু বাকী কেইজনো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আনিম বুলি। আৰু মুখ্যমন্ত্ৰীক আমাৰ জুবিন দাৰ 3,50,00,000 অনুৰাগী যদিও মানে ধন্যবাদটো মুখেদি দিয়া নাই বা আমাৰ হেমন্ত মামাই শুনা নাই। আমাৰ মামাই কৈছিল যে 10% কংগ্ৰেছৰ পৰাই আহিছে। মই কৈছোঁ মামা 10% নহয়, 60% জুবিন দাৰ অনুৰাগী আপোনাৰ লগত আছে, 60%। আৰু আমাৰ বৌ জুবিন দাৰ বৌ গৰিমা বৌ মানে 10 দিনৰ ভিতৰত মানে ন্যায় বিচাৰি আছে। লগতে জুবিন দাৰ অনুৰাগী 3,50,00,000 অনুৰাগী মানে জুবিন দাৰ ন্যায় বিচাৰি আছে 10 দিনৰ ভিতৰত। আৰু মামাও এইটো কাৰণ পুৰা জোৰ দি আছে। মামাই কিন্তু কৈছে কিন্তু মই ন্যায় দিমে, খালি ন্যায় মানে যেতিয়া পাব তেতিয়া জুবিন দাৰ অনুৰাগীসকলে একদম বিৰিঙাৰ হাঁহি মাৰিবলৈ সক্ষম হ'ব। মামা বহুত কষ্ট কৰিছে, ধন্যবাদ মামা। পৰম শ্ৰদ্ধাভাজন সকলো পৃথিৱীৰ ৰাইজ, মই জুবিন অনুৰাগীৰ কাৰণে জুবিন দাৰ মৃত্যু হোৱাৰ দিনাখনে কবিতা এটা লিখি মই আমাৰ গোসাঁইঘৰৰ প্ৰাংগণত আবৃত্তি কৰিছোঁ। এতিয়াও মই আমাৰ পূজাথলীয়ে আবৃত্তি কৰি আহিছোঁ। মোক এইটো সিটো কবিতা আবৃত্তি কৰিবৰ কাৰণে আদ্য শ্ৰদ্ধা মোক আমন্ত্ৰণো কৰিছে, মই তাতে গৈছোঁ। মই আজি বহুত দিনৰ পৰা লগ ধৰি আছোঁ। মই প্ৰায় 8টামান কবিতা লিখিছোঁ, সেয়া প্ৰচাৰ কৰিবৰ কাৰণে মই ওলাইছোঁ। প্ৰথমতে মই মুখ্যমন্ত্ৰী শুনা হেমন্ত মামা সৰু নমস্কাৰ, জুবিন দাক জিয়া মাৰিছে তাৰ ৰেকৰ্ড কৰিব প্ৰচাৰ। শুনা মুখ্যমন্ত্ৰী মামা সৰু নমস্কাৰ, জুবিন দাক জিয়া মাৰিছে তেওঁৰ নাম কৰিব প্ৰচাৰ। গতিকে তেওঁলৈ মই আহ্বান কৰিছোঁ। আমি জুবিন দাক সৰুৰ পৰাই পাইছোঁ, গতিকে তেওঁ ইমান ধুনীয়া সৰু ল'ৰা ছোৱালীবিলাকক গান বাজনা শিকায়, ডাঙৰক বিভিন্ন ধৰণৰ তেওঁ অনুষ্ঠান কৰে, বিভিন্ন ধৰণৰ তেওঁ আমাক উৎসাহ কৰি আছে। হঠাতে এইটো কাম কোনে কৰিলে আমি গম নাপাওঁ। গতিকে আমাৰ বহুত অন্যায় হ'ল, সেইকাৰণে যাতে আমাক ন্যায় লাগে, ন্যায়টো দিলে আমি বহুত নথৈ আনন্দিত হ'ম। মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৰিছে, গতিকে আৰু প্ৰচাৰ কৰক। জুবিন দাৰ ন্যায়টো অতি সোনকালে পায়। আৰু গৰিমা বৌ মানে 10 দিন সময় দিছে। আৰু জুবিন দাৰ যিখিনি অনুৰাগী আছে 3,50,00,000 অনুৰাগী 10 দিনৰ ভিতৰত মানে জুবিন দাৰ ন্যায় বিচাৰিছে। মামা দয়া কৰি যাতে দোষীয়ে শাস্তি পায়, সেইখিনিয়ে মোৰ ক'ব লাগে। গাইজ, ফাইনেলি আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি বনিয়া চুবুৰীত বিনু বাইদেউৰ ঘৰত। আৰু বিনু বাইদেউ ইমান কষ্ট কৰি আমাৰ জুবিন দাৰ কাৰণে মানে ভিডিঅ' এটা বনাইছে। মানে এই ভিডিঅ'টো আপোনালোকে চাব, বহুত ভাল লাগিব। আৰু এইটোৱে হৈছে বিনু বাইদেউ। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ।
আচ্ছা, এতিয়া আপুনি কি ক'ব বিচাৰিছে জুবিন অনুৰাগীক? আমাৰ জুবিন দা হৈছে অসমৰ গৌৰৱ, এটা অসমৰ সম্পদ। এতিয়া জুবিন দা আমাৰ মাজত নাই যদিও জুবিন দা আমাৰ হিয়াৰ মাজত আছে। জুবিন দা হৈছে আমাৰ জীৱনৰ অনুৰাগী। জুবিন দাৰ 3,50,00,000 অনুৰাগীৰ কাৰণে বাইদেউ ভিডিঅ' এটা বনাইছে। এতিয়া বাইদেউ ভিডিঅ'টো গাই শুনাব আপোনালোকক। পৰম শ্ৰদ্ধাভাজন পৃথিৱীৰ সমূহ ৰাইজ, মই কবিতা প্ৰায় 18টামান লিখিছোঁ। মই ইফালে সিফালে গাই আহিছোঁ, পূজাথলীত গাইছোঁ, আৰু মোক বহুত মানুহে আহ্বানো কৰিছে এই জুবিনৰ আদ্য শ্ৰাদ্ধৰ কাৰণে। মই তাতেও গাই আহিছোঁ। মই আজি আনোৱাৰা হুছেইনক মোৰ ঘৰত মাতিছিলোঁ কবিতাকেইটা ভিডিঅ' কৰিবৰ কাৰণে। মই জুবিনৰ অনুৰাগী 3,50,00,000 অনুৰাগীৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে মই আমাৰ মামা ছাৰকো আহ্বান কৰাইছোঁ, শুনা মামা কৰোঁ নমস্কাৰ, জুবিন দা জোনা মাৰিলে। এইটো মোৰ 1 নম্বৰ কবিতা। এইটো দেউতাই মানে কান্দি কান্দি লিখিছে, দেউতাকে জুবিনলৈ লিখিছে। কান্দে দেউতাই আৰ্তনাদ কৰি, মই অভাগিনী প্ৰভু কিয় নাযাওঁ মৰি। পুতহুকে দেউতাই কান্দে উচ্চ স্বৰে, দেউতাক সান্তনা দিলে। কান্দে দেউতাই আৰ্তনাদ কৰি, মই অভাগিনী প্ৰভু কিয় নাযাওঁ মৰি। পুতহুকে দেউতাই কান্দে উচ্চ স্বৰে, দেউতাক সান্তনা দিলে সকলো ৰাইজে। নাকান্দিবা দেউতা তুমি, স্থিৰ কৰা মন, যাৰ জানে হ'ব লাগে পূৰ্বৰ লিখন। অনন্ত বীজৰ যত মহিমা অপাৰ, হৃদয়তে ধৰা সবে জুবিন অৱতাৰ। যত দেখা ধনজন সৰ্বে কাৰণ, অন্তিমৰ সংগ মাত্ৰ দেৱনাৰায়ণ। হেন জানি সৰ্বলোকে এৰাই আন কাম, পাতক চাৰুকো ঢাকি বলা ৰাম ৰাম। এইটো মানে মই লিখিছোঁ প্ৰাৰ্থনা, মানে জুবিন দাক মই প্ৰাৰ্থনা কৰিছোঁ। ক'ত আছে আমাক দেখা দিব লাগে। কতেনো আছা জুবিন মায়া কৰে, শংখ চক্ৰ গদা পদ্ম ধৰি, নাম ধৰি ধৰি মাতো তোমাক, ওলাই দেখা দিয়া জুবিন আমাক। জুবিন তুমি হেনো কৰুণা সাগৰ, জুবিন তুমি হেনো মায়াৰে সাগৰ। নাম ধৰি ধৰি মাতিছোঁ তোমাক, নালাগে ভাগৰ। নাম ধৰি ধৰি মাতিছোঁ তোমাক, নালাগে ভাগৰ। জুবিনৰ অনুৰাগী 3,50,00,000 অনুৰাগীৰ কাৰণে মই এই ভিডিঅ'টো লিখিছোঁ। এইটো লিখিছোঁ জুবিন দা বুলি কবিতা 3 নম্বৰ। শুনা জুবিন দা বিধিৰ লিখন, তোমাৰ ধ্যানত আমাৰ অতি দুখ মন। আজিৰ পৰা তোমাৰ বিশ্বশিল্পীৰ নাম, এই নামে পৃথিৱীত হবা পূজ্যৱান। স্বৰ্গত পুজিব দেৱ হয়া হৰিষে, মৰ্ত্যত পুজিব নৰে সংক্ৰান্তিৰ দিৱসে। বিশ্বৰ মধ্যত তুমি বিশ্বশিল্পী হবা, আহিনৰ সংক্ৰান্তিতে তুমি পূজা পাবা। ফুল আৰু গামোচাৰে বাহন তৈয়াৰ কৰে, তোমাক সকলোৱে বিশ্ব নিয়ম ৰাখে। শিৰে হাত দিয়া পিতৃ আশীৰ্বাদ কৰে, হোৱা পুত্ৰ যশৱান এই ভৱ সংসাৰে। হ'ব তোমাৰ যশ গুণ সংসাৰৰ মাজতে, বিমানেদি অস্ত্ৰ শস্ত্ৰ বহুতো ঘূৰি ফুৰিলা, দেৱ দেৱী সকলোৱে
পূজা অৰ্পণ কৰিলা। বিশ্বশিল্পীৰ কাৰ্যভাৰ কাক দিলা তুমি? অসমৰ মানুহৰ মৰম চেনেহ এৰি। বিশ্বশিল্পীৰ কাৰ্যভাৰ কাক দিলা তুমি? অসমৰ মানুহৰ মৰম চেনেহ এৰি। এইটো মোৰ 4 নম্বৰ কবিতা। কবিতাটোৰ নাম হৈছে গান। যাদৱই ৰাম হৰি মাধৱই ৰাম, জুবিন দাক বিচাৰি কতে যে যাম। ঐ পাহাৰৰ কিনাৰত সোণাপুৰৰ মাজত, জুবিন দা আছে যে অকলে নিন্দা যায়। পানৰ জুবিন দা উঠা নিন্দা পৰি ভৰি, অসমখন তুমি চোৱা চকু মেলি। কান্দি কান্দি ৰাইজে বোলে কোৱাহে জুবিন, সোণাপুৰৰ মাজত কুশলে আছানে তুমি? সোণাপুৰৰ মাজত কান্দে গোপ গোপে, কোনদিনাই আহিবা জুবিন কোৱা সত্য কৰি। কোনেনো পাতিব বিহু আহাতৰ তলে তলে, কোনেনো বজাব ঢোল খোল আহাতৰ তলে তলে। কোনেনো পাতিব বিহু আহাতৰ তলে তলে, কোনেনো বজাব ঢোল খোল আহাতৰ তলে তলে। এইটো 5 নম্বৰ কবিতা। জুবিনে লিখি থৈ গৈছে, মানে দেউতালৈ কলম। গাইজ, ফাইনেলি বাইদেউ হৈছে এজন জুবিনদাৰ অনুৰাগী। মানে এই গানটো বাইদেউ প্ৰস্তুত কৰিছে জুবিনদাৰ 3,50,00,000 অনুৰাগীৰ কাৰণে। আৰু আপোনালোকে এই গানটোত মৰম দিব বুলি আশা কৰিছোঁ। আৰু এই গানটো বাইদেউ লিখিছে 4 দিনে এটি কান্দি কান্দি এই গানটো লিখিছে বাইদেউ। আপোনালোকে এই গানটোত মৰম দিব বুলি মই আশা কৰিছোঁ। বহুত বহুত ধন্যবাদ। দেউতালৈ কলম লিখিছে। নাকান্দা নাকান্দা পিতা চৰণতে ধৰো, জন্ম দিলা তুমি মোক চিৰাং যাই মৰো। নকৰিবা শোক পিতা নকৰিবা দুখ, ভালে ভালে কলো পিতা এৰি নাযাওঁ তোক। নানা কষ্ট কৰি তুমি ডাঙৰ দীঘল কৰিলা, আশীৰ্বাদ কৰি মোক যাবলৈ দিয়া। যাবৰ সময় হৈছে পিতা দুখ নকৰিবা, গৰিমাৰ লগত সদায় ভালে ভালে থাকা। যাবৰ সময় হৈছে পিতা দুখ নকৰিবা, গৰিমাৰ লগত সদায় ভালে ভালে থাকা। এইটো মানে মই জুবিনদাৰ দেহলৈ লিখিছোঁ। মানে আমাৰ চব মানুহৰ দেহলৈয়ে হয়। জুবিনদাক বিচাৰি যাওঁ। নৈখন ভেটিব জেঙেৰে যাবৰে, সাগৰখন ভেটিব কোনে? ভঙা কাঁহী বাটে কহাৰে গঢ়িব, জুবিনদা গঢ়িব কোনে? যাবলৈ ওলালা তুমি জীৱন, যাবলৈ ওলালা তুমি জুবিনদা, যাবগৈ অসমখন এৰি থৈ। অতি আদৰৰে সোণৰে প্ৰজাতে পদলৈ মূৰতে থৈ। খাতে পাৰ কৰে নিয়া নাৱৰুৱা, খাতে পাৰ কৰি নিয়া। টুলুঙা নাৱতে উঠিল নাৱৰুৱা, ভালকৈ চলাই নিয়া। পিতেকো এৰিলা পত্নীকো এৰিলা, এৰিলা মৰমৰ অসম। গান বাজনাৰে সকলো এৰিলা, এৰিলা গছ গছনিৰে অসম। ঘৰৰে পিছৰে জাতি বাই জুপি,
সেইও মোৰ সদৰৰ ভাই জীয়াই থাকো মানে কৰতা টিকামি মৰিলে লগতে যায় মনকে বুজোৱা অ মন ভাই জুবিন দাই আৰু নাহে দুনাই মনকে বুজোৱা অ মন ভাই জুবিন দাৰ জীৱনটো নাহে আৰু দুনাই মানে এইটো মোৰ 7 নম্বৰ কবিতা কবিতাটোৰ নাম হৈছে আৰতি।